यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम धर्मस्य तदात्मानं सृजाम्यहम्। नमस्कार। आमार यूट्यूब चैनल सन्तर मार्गर जरिए सकलोरे मंगলৰ অৰ্থে गीतात उल्लेख কৰা भक्ति ज्ञान मार्गर तत्व उपलब्धि কৰি উপকৃত হবৰ কাৰণে আজি 1945 শকৰ মাঘ মাহৰ বৃহস্পতিবাৰে শুভখনত ডক্টৰ সুনীল কুমাৰ গোস্বামীদেৱৰ কথা গীতাৰ খনৰ পাঠ আৰম্ভ কৰা হৈছে। কথা গীতাৰ প্ৰণেতা শ্ৰী শ্ৰী লায়াতি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ সুনীল কুমাৰ গোস্বামীদেৱৰ সংস্কৃত শ্লোকৰাজিৰ পাঠেৰে সৈতে মই ধ্ৰুৱজ্যোতি কোঁৱৰে অসমীয়া ভাঙনি অংশসমূহ পাঠ কৰিছোঁ। অজানিতে হৈ যোৱা ভুল ত্ৰুটিবোৰৰ বাবে ক্ষমা প্ৰাৰ্থনা জনালোঁ। কথা গীতাৰ পাঠ ক্ৰমশভাৱে প্ৰতিটো সপ্তাহৰ সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে আমাৰ ইউটিউব চেনেল সন্তৰ মাৰ্গত সন্ধিয়া 6 বজাত উপলব্ধ হ'ব। অনুগ্ৰহ কৰি সন্ত মাৰ্গ সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি আমাক উৎসাহিত কৰিব। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहम्। परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म संस्थापनार्थाय सम्भवामि युगे युगे। যেতিয়াই যি সময়ত ধৰ্মৰ গ্লানিৰ হয় অৰ্জুন, তোমাৰ ভাৰতৰ অৰ্জুন, ভাৰতবংশৰ শ্ৰেষ্ঠ অৰ্জুন, সেই সময়তে মই ধৰ্মৰ অভ্যুত্থানৰ কাৰণে নিজকে সৃষ্টি কৰোঁ বিভিন্ন ৰূপত। সাধুসকলৰ পৰিত্ৰাণৰ কাৰণে আৰু দুষ্কৃতিকাৰীসকলৰ বিনাশৰ কাৰণে মই যুগে যুগে এনেদৰে সম্ভৱ হৈ থাকোঁ, পৃথিৱীলৈ আহি মোৰ কৰ্তব্য সমাপন কৰোঁ। কথা গীতা प्रथम अध्याय विषाद युग। धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुत्सवः मामकः पाण्डवः चैव किमकुर्वत सञ्जय। কথা গীতা प्रथम अध्याय विषाद युग। কৌৰৱ পাণ্ডৱৰ যুদ্ধক্ষেত্ৰ কুৰুক্ষেত্ৰ এখন প্ৰাচীনতম পুণ্যভূমি। কৌৰৱসকল আছিল অহংকাৰী, ঈৰ্ষাপৰায়ণ আৰু হিংসাকুৰীয়া। পাণ্ডৱসকল আছিল ধৰ্মপৰায়ণ, নীতিপৰায়ণ, ন্যায়শীল, পৰোপকাৰী আৰু হিংসাবৰ্জিত। বিশেষকৈ তেওঁলোক কৃষ্ণৰ ভক্ত। ভগৱান শ্ৰীকৃষ্ণ তেওঁলোকৰ প্ৰিয় আৰু হিতাকাংক্ষী। কৃষ্ণৰ পেহীয়েক কুন্তীৰ পুত্ৰ আছিল পাণ্ডৱসকল। পাণ্ডৱসকলৰ লগত কৃষ্ণৰ ভাই ককাই সম্বন্ধ। পাণ্ডৱ প্ৰেমী, হিতাকাংক্ষী আৰু ভাতৃস্বৰূপে কৌৰৱৰ লগত হোৱা যুদ্ধত তৃতীয় পাণ্ডৱ অৰ্জুনৰ সাৰথি হৈছিল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণক পাণ্ডৱসকলে ঈশ্বৰ বুলি জানিছিল আৰু মানিছিল, কিন্তু অহংকাৰী কৌৰৱসকলে কৃষ্ণক তেনে ঐশ্বৰিক মহত্বৰ বিষয়ে জানিও নজনা দৰে হৈ তেওঁক বান্ধি থোৱাৰো ব্যৱস্থা কৰিছিল, আনকি বান্ধিবলৈ ধৰিছিলেই। সেয়ে হ'লেও কৃষ্ণক বান্ধিব নোৱাৰা কৌৰৱসকলে তেওঁৰ গাত এক অলৌকিক প্ৰভাৱ বা মহত্ব গুণ আছে বুলি জানিছিল, বহু শক্তিমন্ত পুৰুষ বুলি জানিছিল। তথাপি কৃষ্ণক ইতিকিং আৰু তাচ্ছিল্যও সময়ে সময়ে অজ্ঞানতাবশত নকৰাকৈ থকা নাছিল। কৌৰৱসকলৰ ভিতৰত দুৰ্যোধনে আছিল আটাইতকৈ বেছি অভিমানী আৰু অহংকাৰী। তথাপি পাণ্ডৱৰ লগত যুদ্ধ হোৱাটো নিশ্চিত হোৱাৰ পাছত বৰ দকৈ ভাবি গুণি চাই কৌৰৱ প্ৰমুখ দুৰ্যোধনে কৃষ্ণৰ ওচৰত সহায় বিচাৰি গৈছিল। কিন্তু সহায় বিচাৰি যোৱা দিনা তেওঁ কৃষ্ণই শুই থকা বিচনাখনৰ মূৰৰ শিতানত থকা আসনত বহিছিল। আনহাতে পাণ্ডৱ পক্ষৰ অৰ্জুনে কৃষ্ণৰ ভৰি শিতানত বহি তেওঁৰ প্ৰতি সন্মান দেখুৱাইছিল।
যুদ্ধত কাৰো পক্ষত অস্ত্ৰ নধৰে বুলি কৃষ্ণই কথা বচন দিছিল। শুৱাৰ পৰা উঠি তেওঁ প্ৰথমে অৰ্জুনক দেখা পাই ৰণক্ষেত্ৰত তেওঁৰ সহযোগিতাৰ বিষয়ে কৈছিল যে তেওঁ অৰ্জুনৰ সাৰথি হ'ব। পাছত দেখা দুৰ্যোধনে গৰ্বৰে কৈছিল যে তেওঁ প্ৰথমে আহি বহি আছে, গতিকে তেওঁকহে কৃষ্ণই প্ৰথমে সমিধান আৰু সাহায্যৰ কথা ক'ব লাগিছিল। অহংকাৰী দুৰ্যোধনে বৰ ভাল সহায় পালোঁ বুলি ভাবি আৰু পাণ্ডৱতকৈ অধিক দাও মাৰিলোঁ বুলি ভাবি মনত বৰ সন্তোষ পাইছিল। আনহাতে পাণ্ডৱে কেৱল কৃষ্ণৰ সহায় পালেই সকলো ভাল ফল হ'ব বুলি জানি তেওঁৰ ৰথৰ সাৰথি হোৱাতেই সন্তুষ্ট হৈছিল, কাৰণ পাণ্ডৱ তেওঁৰ ভক্ত। সময়ত কৌৰৱ পাণ্ডৱৰ যুদ্ধক্ষেত্ৰ স্বৰূপে কুৰুক্ষেত্ৰকেই দুয়োটা পক্ষই প্ৰশস্ত স্থান বুলি নিৰাকৰণ কৰাৰ পাছত কৌৰৱ পাণ্ডৱে যুদ্ধৰ বাবে বিভিন্ন ৰাজ্যৰ ৰজা আৰু সৈন্যসকলক ৰণভূমিলৈ চপাই আনিলে। কৌৰৱ পক্ষত 11 অক্ষৌহিণী সৈন্য আৰু পাণ্ডৱৰ পক্ষত 7 অক্ষৌহিণী সৈন্যই ৰণভূমিলৈ আহি উপস্থিত হ'ল। কুৰুপতি ধৃতৰাষ্ট্ৰ শতপুত্ৰৰ পিতৃ কিন্তু জন্মান্ধ আছিল। তথাপি তেওঁৰ ভাতৃ আৰু পিতৃ মহাৰাজ পাণ্ডুৰ দেহাৱসানৰ পাছত ধৃতৰাষ্ট্ৰই হস্তিনাপুৰৰ ৰাজসিংহাসনত বহি ৰজাস্বৰূপে প্ৰতিষ্ঠিত হৈছিল। পুণ্যভূমি কুৰুক্ষেত্ৰত হ'ব লগা যুদ্ধখন তেওঁ নিজ চকুৰে চাক্ষুষ দৰ্শন কৰাটো অসম্ভৱ আছিল বাবে বাসুদেৱৰ শিষ্য সঞ্জয়ে তেওঁৰ কাষত থাকি যুদ্ধত কাৰ কি হৈছে নহৈছে, কাৰ কাৰ মাজত যুদ্ধ হৈছে, কাৰ জয় কাৰ পৰাজয়, সেই সকলোবোৰ ৰণভূমিত হোৱা ঘটনাৰ বিষয়ে ক'ব পৰাৰ এক দৈবিক ক্ষমতা বা শক্তি লাভ কৰি যুদ্ধৰ বিতংসমাচা ধৃতৰাষ্ট্ৰক দিছিল। যথাসময়ত কৌৰৱ পাণ্ডৱৰ যুদ্ধ আৰম্ভ হৈ গ'ল। ৰণক্ষেত্ৰত কৌৰৱ আৰু পাণ্ডৱসকল নিজ নিজ ৰথত উঠি যুদ্ধৰ বাবে মুখামুখি হ'ল। যুদ্ধ হোৱাৰ আগে আগে ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছিল, হেৰা সঞ্জয়, সংগ্ৰাম অভিলাষী যুদ্ধপ্ৰায়ণ মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰ পাণ্ডৱসকলে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হৈ কি কৰিছেগৈ? কাৰণ ধৃতৰাষ্ট্ৰৰ মনত শংকাভাৱ আছিল যে তেওঁৰ দাম্ভিক পুত্ৰসকলে পুণ্যভূমি কুৰুক্ষেত্ৰত পুণ্যশ্লোক কৃষ্ণৰ উপস্থিতি আৰু ৰথ পৰিচালনাৰ দায়িত্ব লোৱা পাণ্ডৱৰ প্ৰিয় বন্ধুজনৰ উপস্থিতিত নিশ্চয় ৰণত সহজে জয়লাভ নকৰিব। তদুপৰি যুধিষ্ঠিৰ প্ৰমুখ্যে পাণ্ডৱসকলৰ ধৰ্মৰ বল অধিক। ৰাজসুই যজ্ঞ কৰি যুধিষ্ঠিৰে ৰাজ চক্ৰৱৰ্তী ৰজা হোৱাৰো যোগ্যতা অৰ্জন কৰি থৈছে। এই যুদ্ধত ৰাজসুই যজ্ঞৰ পুণ্য ফলেও নিশ্চয় তেওঁক যুদ্ধ জয়ত সহায় কৰিব। সেয়েহে ৰণক্ষেত্ৰত তেওঁৰ পুত্ৰসকল আৰু পাণ্ডৱৰ স্থিতি আৰু ভূমিকা সম্পৰ্কে জানিবলৈ ইচ্ছা কৰিছিল, কাৰণ ধৰ্মাধৰ্মৰ জ্ঞানহীন পুত্ৰসকল তেওঁৰ দৰেই অন্ধ অৰ্থাৎ জ্ঞানান্ধ। সেইবাবে পুণ্যভূমি কুৰুক্ষেত্ৰত যুদ্ধ হোৱাৰ কাৰণে ইয়াৰ শুভ প্ৰভাৱ নিশ্চয় ধৰ্মপ্ৰাণ পাণ্ডৱসকলৰ ওপৰত পৰাৰ সম্ভাৱনা। এই সকলোবোৰ কথা চিন্তা কৰি ধৃতৰাষ্ট্ৰই যুদ্ধৰ পৰিস্থিতি সম্পৰ্কে জানিবলৈ ব্যগ্ৰ হৈ পৰাত এনেদৰে প্ৰশ্ন কৰাৰ পাছত ধৃতৰাষ্ট্ৰৰ মন বুজি পোৱা সঞ্জয়ে তেওঁক ক'বলৈ ধৰিলে যে পাণ্ডৱসকলে নিজৰ সৈন্যসকলক বেহুৰ দ্বাৰা বিশেষ বন্ধনৰ মাজত সজাই লোৱা দেখা পাই কৌৰৱশ্ৰেষ্ঠ দুৰ্যোধনে আচাৰ্য তথা গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈছিল, কাৰণ তেওঁ কৌৰৱপতি হ'লেও পৰিস্থিতিৰ ওপৰত গুৰুত্ব দি নিজেই প্ৰধান সেনাপতিজনৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন অনুভৱ কৰিছিল। সেয়ে তেওঁ গুৰু দ্ৰোণাচাৰ্যক ক'লে, আপোনাৰ বুদ্ধিনিষ্ঠ শিষ্য তথা ধ্ৰুৱ ৰজাৰ পুত্ৰ ধৃষ্টদ্যুম্নই অতি সুনিপুণভাৱে নিয়ন্ত্ৰণ আৰু সজ্জিত কৰা পাণ্ডু পুত্ৰসকলৰ এই বিশাল সৈন্যদলৰ প্ৰতি লক্ষ্য কৰক, কাৰণ কূটকৌশলত প্ৰাগত দুৰ্যোধনৰ মনত পাণ্ডৱৰ সৈন্য আৰু বেহু ৰচনাৰ কৌশল দেখি শংকাভাৱ আহিছিল। ইয়াৰো এটা কাৰণ আছিল যে দ্ৰোণাচাৰ্যৰ পূৰ্বৰ শত্ৰু দ্ৰুপদৰ পুত্ৰই বেহু ৰচনা কৰি যুদ্ধক্ষেত্ৰত যুযুধান হৈ আছে। সেয়ে দ্ৰোণাচাৰ্যৰ সৈন্য পৰিচালনাত কিবা ত্ৰুটি হৈ যাব পাৰে বুলি শংকাভাৱ হৈছিল।
আনহাতে পূৰ্বৰ এসময়ৰ বন্ধু দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্নক বিনা সংকোচে যুদ্ধ আৰু অস্ত্ৰবিদ্যাৰ কৌশলবোৰ দ্ৰোণাচাৰ্যই ত্ৰুটিহীনভাৱে শিকাই দিছিল। তেনে এজন বিচক্ষণ অস্ত্ৰ ও যুদ্ধ বিশাৰদ ধৃষ্টদ্যুম্নই সৈন্যৰ বেহু ৰচনা কৰিছে। গতিকে সেনাপতি দ্ৰোণাচাৰ্য সতৰ্ক থাকি নিখুঁতভাৱে যুদ্ধ পৰিচালনা কৰাটো প্ৰয়োজন। দ্বিতীয়তে প্ৰিয় আৰু শ্ৰেষ্ঠ শিষ্য অৰ্জুনৰ প্ৰতি দ্ৰোণাচাৰ্যৰ প্ৰীতিভাৱ বিশেষ আছে। সেয়েহে বিপক্ষৰ সেনাপতি অৰ্জুনৰ লগত যাতে তেওঁ লঘু হস্তে যুদ্ধ নকৰে তাৰ বাবেও দুৰ্যোধনৰ দ্ৰোণাচাৰ্যৰ ওপৰত এটা বিশেষ দৃষ্টি থকাটো স্বাভাৱিক। সেইবাবেই তেওঁ দ্ৰোণাচাৰ্যৰ ওচৰ চাপি গৈ তেওঁক প্ৰকাৰান্তৰে সতৰ্ক কৰি দিয়াৰ মনোভাৱ পোষণ কৰিছিল। কেৱল ধৃষ্টদ্যুম্নৰ বাবেই নহয়, যুদ্ধক্ষেত্ৰত পাণ্ডৱৰ সপক্ষত বিশেষ বিশেষ বীৰসকলৰ সমাগম আৰু অৱস্থান হৈছে, যিসকল ৰণক্ষেত্ৰত ভীম আৰু অৰ্জুনৰ সমানেই সমৰ কুশল আৰু সহজে পৰাজয় কৰিব পৰা বীৰ নহয়। সেইবাবেই দুৰ্যোধনে সেই দুৰ্জয় বীৰসকলৰ নাম উল্লেখ কৰি দ্ৰোণাচাৰ্যক ক'লে যে প্ৰতিপক্ষৰ সৈন্যৰ লগত সংগ্ৰাম কৰাৰ ক্ষেত্ৰত ভীমাৰ্জুনৰ দৰেই সমান বলৱান আৰু ধনুধৰ বীৰসকল এই ৰণভূমিত যুযুৎসু হৈ আছে। সেইসকল হৈছে যুযুধান মহাৰাজ বিৰাট আৰু মহাৰথী নৃপতি দ্ৰুপদ। ভীমাৰ্জুনৰ বীৰত্বৰ লগত হিচাব প্ৰায় এনে বীৰসকলৰ মাজত উপস্থিত থকা যুধামন্যু বাস্তৱিকতে বিক্ৰমী বীৰ, উত্তমৌজা বিশেষ শক্তিমন্ত যোদ্ধা, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আৰু দ্ৰৌপদীৰ পুত্ৰ সকলো মহাৰথী বীৰ পুৰুষ। ধৃষ্টকেতু, চেকিতান, কাশীৰাজ, পুৰজিত, কুন্তীভোজ আৰু চৈব্য শ্ৰেষ্ঠ লোক আৰু বীৰ্যসম্পন্ন বীৰ পুৰুষ পাণ্ডৱৰ পক্ষত আছে। তদুপৰি পৰাক্ৰমী বীৰ যুধামন্যু আৰু উত্তমৌজাও বৰ বিক্ৰমশীল বীৰ পুৰুষ। সুভদ্ৰাৰ পুত্ৰ আৰু দ্ৰৌপদীৰ পুত্ৰ সকলো ৰণক্ষেত্ৰত বিদ্যমান। এই সকলোবোৰ যোদ্ধাই মহাৰথী। ইয়াৰ পাছত দুৰ্যোধনে মন্তব্য কৰিলে, হে দ্বিজ প্ৰবৰ, আনহাতে যিসকল আপোনাৰ সৈন্যদলৰ বিশেষ শক্তিশালী নেতৃত্বশীল সুদক্ষ সেনানায়ক আপোনাৰ জ্ঞানতে মই সেইসকলৰ বিষয়ে কওঁ। মোৰ পৰা বিশেষভাৱে জানিলো মোৰ সৈন্যদলৰ মাজত আপুনি সেনাপতি নিজেই আছে। আপোনাৰ লগত আছে ভীষ্ম মহাভাগ, কৰ্ণ আৰু সদায় যুদ্ধজয়ী বীৰ কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। এই সকলো বীৰেই সদায় যুদ্ধত বিজয়ী বীৰস্বৰূপে আত্মগৌৰৱ বহন কৰি আছে। এইসকল ৰঞ্জয়ী বীৰৰ উপৰিও অন্যান্য বহুসংখ্যক কৃতবৰ্মা, জয়দ্ৰথ আদিৰ দৰে বীৰ আছে, যিসকলে মোৰ কাৰণে জীৱন ত্যাগ কৰিবলৈ প্ৰস্তুত হৈ আছে। এনেদৰে যিসকল নানা অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত আৰু ৰণোন্মত্ত হৈ আছে, সেই সকলোবোৰ বীৰেই যুদ্ধবিদ্যাত বিশাৰদ। আনহাতে আমাৰ সৈন্যদলৰ বল বিক্ৰম যথেষ্ট আছে। ভীষ্মৰ দ্বাৰা সুৰক্ষিত হৈ থকা কাৰণে আমাৰ সৈন্যসকল অপৰ্যাপ্ত বলৰ অধিকাৰী হৈ আছে। কাৰণ ভীষ্ম অত্যাধিক অভিজ্ঞতাসম্পন্ন, দুৰ্জেয় আৰু স্বনামধন্য বীৰ পুৰুষ। কিন্তু এই পাণ্ডৱসকলৰ সৈন্যবাহিনী মহাবলী ভীমৰ দ্বাৰা সম্যকভাৱে সুৰক্ষিত হলেও এওঁলোকৰ বল সীমাবদ্ধ। আকৌ পিতামহ ভীষ্ম সকলো প্ৰকাৰে সৰ্বশ্ৰেষ্ঠ বীৰ হলেও তেওঁ বৃদ্ধ ভাৱাপন্ন। সেইবাবে আপোনালোক সকলোৱে সকলোবোৰ ঠাইত নিজ নিজ দায়িত্বত থাকি সকলো প্ৰকাৰে সুনিশ্চিতভাৱে ভীষ্মকে সযতনে ৰক্ষা কৰি থাকক।